হয় চাওক, ইতিমধ্যে এই বৰ্ষত পৰ্যটনৰ বাবে মুকলি হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যানত যোৱা যিটো পথ, এই পথটোৱে জলাকলা খুৱাইছে পৰ্যটনসকলৰ সমান্তৰালভাৱে উত্তৰ অঞ্চলৰ বৰপেটা ৰোডবাসীক। আমি পথৰ দুৰৱস্থা দেখুৱাম, যিহেতু মানাহ ৰাষ্ট্ৰীয় উদ্যান বা মানাহ ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য যোৱা এই পথছোৱাৰে বিভিন্ন সময়ত বিভিন্ন পৰ্যটকে, দেশ বিদেশৰ পৰ্যটকে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যায়। তেনেস্থলত এই পথটোৰ যি দুৰৱস্থা আচলতে সেয়া ক'ব লাগিব। জমৰ যতনা ভুগিব লগা হয় পথচাৰীসকলে। সমান্তৰালভাৱে ক'ব লাগিব যে দেশৰ সমান্তৰালভাৱে বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰিবলৈ ইয়ালৈকে আহে। কিন্তু আচলতে যি পথৰ দুৰৱস্থা, আপুনি যদি কয় বৰপেটা ৰোডৰ যি ৰেলৱে অভাৰব্ৰিজ আছে, ৰেলৱে অভাৰব্ৰিজ পাৰ হোৱাৰ পিছতেই যি এই উপপথটো আছে, ৰেলৱে অভাৰব্ৰিজ পাৰ হোৱাৰ পৰা একদম মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈকে এই পথটোৰ যি দুৰৱস্থা আচলতে। আৰু এটা কথা ক'ব লাগিব, বাৰিষা কালত এই পথটোত একাঠু পৰ্যন্ত পানী হয়। এয়া দুৰৱস্থা আমি দেখুৱাইছোঁ, কি ধৰণে আচলতে লোকসকলে জমৰ যতনা ভুগিব লগা হৈছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। বিভিন্নজন আহিছে। দাদা ক'ৰ পৰা আহিছে? বৰপেটাৰ পৰা। দেখা গৈছে যে এইটোৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন এটা পথ। মানাহ ৰাষ্ট্ৰীয় উদ্যান যায়, দেশৰ বিভিন্ন দেশ বিদেশৰ পৰ্যটকে এই পথটোৰে অহা যোৱা কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যান এখন অসমৰ অভয়াৰণ্য। তেনেস্থলত এই পথটোৰ যি দুৰৱস্থা, কি ক'ব? অসম চৰকাৰৰ হেমাহি বুলিয়ে ক'ব লাগিব এইটো, কাৰণ মানাহ অভয়াৰণ্য এখন ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ই এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ। তাৰপিছত বিশেষভাৱে টাইগাৰ প্ৰজেক্ট। চ' ইয়ালৈকে যথেষ্ট দেশ বিদেশৰ পৰ্যটক আহে আৰু আহি পেলাই এই ৰাস্তাটোত যিটো দিয়াটো ভোগে, সেয়া মানে পৰ্যটকৰ প্ৰতি যি মানে চৰকাৰৰ পৰ্যটন ব্যৱসায়ৰ প্ৰতি এটা মানে অৱহেলা বুলিয়ে ক'ব লাগিব আমি। আপোনালোকে সদায় এই ৰাস্তাটোৰে অহা যোৱা কৰে? হয়। আৰু বিভিন্ন সময়ত দেখা যায় কেইবাখনো গাঁও আছে ভিতৰত। বিশেষকৈ ক'ব লাগিব মেডিকেল ইমাৰ্জেঞ্চি হয়, বৰপেটা মেডিকেল কলেজলৈ লৈ যাব লগা হয়, এই পথটোৰে লৈ যাব লগা হয়। কিন্তু পথটোৰ যি দুৰৱস্থা, আচলতে এই পথটোৰে ৰোগী নিয়াটো সম্ভৱ জানো, বা ৰোগী যিকোনো এইটো ক্ষেত্ৰততো সম্ভৱ নহয়। এইটো ক্ষেত্ৰত কৰণীয় চৰকাৰৰ আছে, চৰকাৰৰ দৃষ্টিগোচৰ কেতিয়াবাই হৈছে, কিন্তু বিষয়টোত তেওঁলোকে গুৰুত্ব দিয়া নাই। বিশেষকৈ ক'ব গ'লে অসম চৰকাৰ আছে, সমান্তৰালভাৱে BTADৰ ইয়াত চৰকাৰ আছে। হয়, দুখনকৈ চৰকাৰ। তাৰপিছতো কিন্তু কোনো এখন BTADৰ প্ৰমোদ বড়োৰ এয়া হওক বা অসম চৰকাৰে কোনোৱে কিন্তু এই পথটো মেৰামতি বা ভাল কৰাৰ বাবে বিগত প্ৰায় ৩-৪ বছৰ ধৰি এই পথটো ভাল কৰা দেখা যোৱা নাই। এক কথাত ক'বলৈ গ'লে এইটো পথ মেৰামতিৰ ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হৈছে, তেওঁলোকৰ সদিচ্ছা কম। এয়াই আৰু। ধন্যবাদ জনাইছোঁ। আৰু আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিন্তু যি আচলতে পথৰ দুৰৱস্থা ক'ব লাগিব, পথটোৱে শোচনীয় হৈ পৰিছে। আৰু আমি উল্লেখ কৰিছোঁৱেই যে যি বৰপেটা ৰোডৰ উত্তৰ অঞ্চলবাসী আছে, তেওঁলোকেতো জমৰ যতনাত ভুগিছে। সমান্তৰালভাৱে আমি উল্লেখ কৰিছোঁৱে যে এই পথটোৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান, যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে, মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ এই পথটোৰে যাব লাগে। তেনে ক্ষেত্ৰত যি দেশী বিদেশী পৰ্যটকসকল আছে, পৰ্যটকসকলে জমৰ যতনা ভোগে। আৰু আমি মন্তব্য ল'ম, বিভিন্নজন আছে, কিন্তু যি পথৰ আচলতে দুৰৱস্থা, বিগত প্ৰায় ডাম্পাৰসমূহ অহা যোৱা কৰে। তেনেস্থলত যি ইয়াৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ বাবে এই পথটো বিপদসংকুল বুলি ক'ব লাগিব। আৰু বিগত প্ৰায় 2-3 বছৰ ধৰি আমি উল্লেখ কৰিছোঁ, এই পথটো কিন্তু মেৰামতি কৰা দেখা যোৱা নাই। স্থানীয় যুৱক আছে, আমি মন্তব্য ল'ম যে কি ক'ব, বিগত প্ৰায় 3 বছৰ ধৰি এই পথটো কিন্তু মেৰামতি কৰা নাই, আৰু এনেদৰে পথটো পৰি ৰৈছে আৰু সকলোৱে জমৰ যতনাত ভুগিছে। একচুৱেলি ক'বলৈ গ'লে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অসম চৰকাৰে একেবাৰে হেমেয়া গতিত চাই আছে। কাৰণ আপোনালোকে জানে যে আমাৰ ইয়াৰ পৰা যি মুখ্য পথ, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যি মুখ্য পথ, এই মুখ্য পথৰ যি দুৰৱস্থা, এইটো দেখিবলৈ পালে নিজৰে লাজ লাগে। কাৰণ এই মানাহলৈ যোৱাৰ যিটো এই মুখ্য পথত আপোনালোকে জানে যে দেশ বিদেশৰ পৰা পৰ্যটক আহি এই পদ্ধতি যাব লগা হয়। যেতিয়া এই পদ্ধতি যেতিয়া আহে, তেতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা যিবিলাক পৰ্যটক আহে, তেতিয়া নেক্সট বাৰ অহাৰ পৰিকল্পনা নকৰে। কাৰণ ৰাস্তাৰ যি মানে একেবাৰে যি অৱস্থা, এই অৱস্থাত একেবাৰে মানে তেওঁলোকৰ মনত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।